Hello everyone, তোমালোক সকলোকে হেল্পিং এগ্ৰো আসাম ইউটিউব চেনেললৈ পুনৰ স্বাগতম জনালো। যিসকল ষ্টুডেণ্টে 2024 এগ্ৰিকালচাৰত এডমিশ্যন লোৱাৰ কাৰণে ৱেইট কৰি আছে তেওঁলোকৰ কাৰণে আজিৰ ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ কাৰণ তোমালোকৰ ফৰ্ম ফিলআপটো অলৰেডি ষ্টাৰ্ট হৈ গ'ল আৰু তোমালোকৰ ফৰ্ম ফিলআপৰ লাষ্ট ডেট কেতিয়া আছে আৰু তোমালোকৰ ফৰ্ম ফিলআপটো কোনটো ৱেবছাইট গৈ কৰিব লাগিব সম্পূৰ্ণ ইনফৰমেশ্যন দিব গৈ আছো। সো তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ বেল আইকন দবাই ৰাখিবা যাতে এগ্ৰিকালচাৰৰ কিবা আপডেট আহিলে আমাৰ চেনেলৰ পৰা তোমালোকে হলকে আউট পোৱা। সো বলা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰো। যদি তোমালোকে ভাবিছা 2024 AU CT পৰীক্ষা দি পেলাই এগ্ৰিকালচাৰত এডমিশ্যন লবা তেনেহলে তোমালোকে আৰু এটা কাম কৰিব পাৰা CUET থ্ৰু দি এগ্ৰিকালচাৰত এডমিশ্যন লব পাৰিবা তেনেহলে তোমালোকে অল ইণ্ডিয়া কোটাত এডমিশ্যন লব পাৰিবা। তোমালোকে যদি বিচাৰা আসামৰ বাহিৰতো গৈ পেলাই পঢ়িব পাৰা আৰু যদি তোমালোকে হোৱা AU তো এডমিশ্যন লব পাৰিবা। সো CUET ৰ ফৰ্ম ফিলআপটো ষ্টাৰ্ট হৈছিল 27 ফেব্ৰুৱাৰী আৰু তোমালোকৰ লাষ্ট ডেটটো আছে 26 মাৰ্চত। সো তোমালোকে যদি ভাবিছা যে এগ্ৰিকালচাৰ পঢ়িবাই তেনেহলে তোমালোকে CUET তো এপ্লাই কৰি থব পাৰা আৰু যেতিয়া আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ CET পৰীক্ষাৰ ফৰ্ম ফিলআপ ষ্টাৰ্ট হ'ব তেতিয়া তোমালোকক মই জনাই দিম তেতিয়া তোমালোকে হেতু এক্সামও দি দিবা। সো তোমালোকৰ যদি CUET তো ভাল হৈ যায় তেনেহলে তোমালোকে অল ইণ্ডিয়া কোটাত এডমিশ্যন লৈ থব পাৰিবা আৰু যদি তোমালোকে CUET নোপোৱা দেন তোমালোকে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ CET পৰীক্ষাটো দি পেলাই এগ্ৰিকালচাৰত এডমিশ্যন লৈ লবা। সো তোমালোকে CUET থ্ৰু দি কেনেকৈ এডমিশ্যন ল'ব লাগিব মই তোমালোকক জনাই আছো। সো তাৰ আগতে তোমালোকে যদি ভাবিছা আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি CET পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন কৰিবা তেনেহলে তোমালোকৰ কাৰণে আমি এটা নতুন ক্ৰেশ কোৰ্স লঞ্চ কৰিছো যোনটো ক্ৰেশ কোৰ্সত সদায় ফিজিক্স কেমিষ্ট্ৰি আৰু বায়োলজি পঢ়োৱা হ'ব আৰু তোমালোকৰ ক্ৰেশ কোৰ্সটোৰ প্ৰাইস হ'ল 1199 টকা কিন্তু মোৰ কুপন কোড এটা আছে HAA200 এই কুপন কোডটো ইউজ কৰিলে তোমালোকে ইনস্ট্যান্ট 200 रुपीस এটা ডিসকাউন্ট পাবা। যদি তোমালোকে ভাবিছা আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ কাৰণে প্ৰিপাৰেচন কৰিবা দেন তোমালোকে কোৰ্সটো বাই কৰিব পাৰা। সো যদি তোমালোকে ইন্টাৰেস্টেড হয় তেনেহলে ভিডিও ডেসক্ৰিপচনত লিংক থাকিব গৈ পেলাই চেক আউট কৰিব পাৰিবা। সো তোমালোকে যদি নাজানা আইকাৰ মানে কি আইকাৰ মানে হ'ল ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰেল ৰিসাৰ্চ। সো তোমালোকে এই এক্সামটো দি পেলাই অল ইণ্ডিয়া কোটাত এগ্ৰিকালচাৰত পঢ়িব পাৰিবা। সো তোমালোকে যদি ভাবিছা যে আইকাৰ এক্সামটো দিবা তেনেহলে বৰ্তমান আইকাৰ এক্সামটো কন্ডাক্ট কৰা নহয় কিন্তু আগতে আইকাৰ এক্সাম দি পেলাই যোনবিলাক ষ্টুডেণ্টে এগ্ৰিকালচাৰত এডমিশ্যন লৈছিলে সেই ষ্টুডেণ্টবিলাকে বৰ্তমান CUET থ্ৰু দি আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি হওক বা অল ইণ্ডিয়া যিমান এগ্ৰিকালচাৰ কলেজ হওক সবতে এডমিশ্যনটো ল'ব পাৰিবা। সো তোমালোকৰ CUET যিমান মাৰ্ক পোৱা সেই মাৰ্ক অনুযায়ী তোমালোকৰ এডমিশ্যনটো হ'ব। সো তোমালোকে যদি CUET কাৰণে এতিয়ালৈকে ফৰ্ম ফিলআপ কৰা নাই তেনেহলে CUET ফৰ্ম ফিলআপটো কৰি থবা আৰু তাতে এটা অপচন থাকিব এগ্ৰিকালচাৰৰ তোমালোকে চুজ কৰাৰ কাৰণে সো সেইটো চুজ কৰি ৰাখিবা তেনেহলে তোমালোকৰ নেক্সট CUET পৰীক্ষা যদি তোমালোকে ভাল ৰেংক কৰিব পাৰা তেনেহলে এগ্ৰিকালচাৰত ডাইৰেক্টলি তুমি এডমিশ্যন ল'ব পাৰা আৰু যদি তোমালোকৰ CUET টো বেয়া হয় তেনেহলে তোমালোকে নেক্সট আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ CET পৰীক্ষাটো দি পেলাই এগ্ৰিকালচাৰত এডমিশ্যনটো লৈ থবা। সো যোৱাকালি আইকাৰৰ তৰফৰ পৰা এটা পাব্লিক নোটিছ ওলাইছে এই নোটিছটোত লিখা আছে ইট ইজ ফৰ দ্য ইনফৰমেশ্যন অফ অল প্ৰস্পেক্টিভ কেণ্ডিডেটছ ডেট দ্য টেণ্টেটিভ ডেট অফ এক্সামিনেশ্যন ফৰ AIEEA that is PG and AICE for PhD has been conveyed by the NTA and the examination may be conducted on 15 June 2024. সো যিসকল ষ্টুডেণ্টে আইকাৰৰ থ্ৰু দি PG আৰু PhDৰ এন্ট্ৰেন্সটো দিব তেওঁলোকৰ এন্ট্ৰেন্সটো হ'ব 15 জুনত আৰু হেতু NTA কন্ডাক্ট কৰিব। নেক্সট UG ডিগ্ৰী প্ৰগ্ৰামৰ কাৰণে নোটিছটো প্ৰভাইড কৰিছে হাউএভাৰ দ্য এডমিশ্যন টু দ্য আইকাৰ অল ইণ্ডিয়া কোটা সিটস ইন UG প্ৰগ্ৰাম উইল বি থ্ৰু CUET 2024 for which registration is open from 27 to 2024 to 26/3/2024. সো তোমালোকৰ ফৰ্ম ফিলআপৰ ডেটটো 26 মাৰ্চলৈকে থাকিব। সো তোমালোকে NTA অফিচিয়েল ৱেবছাইটত যাবা। সো তোমালোকে মোৰ স্ক্ৰীনত দেখা পাইছা NTA অফিচিয়েল ৱেবছাইটটো। সো NTA অফিচিয়েল ৱেবছাইটত গৈ পেলাই তোমালোকে CUET ৰ কাৰণে ফৰ্ম ফিলআপটো কৰি থবা। সো যদি তোমালোকে ফৰ্ম ফিলআপৰ সময়ত কিবা প্ৰবলেম ফেস কৰা তেনেহলে তোমালোকে কমেন্ট কৰি নিশ্চয় সুধিবা তোমালোকক মই হেল্প কৰিবলৈ ট্ৰাই কৰিম। সো যদি আজিৰ ভিডিওটো তোমালোকৰ কাৰণে ইনফৰমেটিভ হয় তেনেহলে ভিডিওটো লাইক কমেন্ট কৰি যিমান পাৰা ভিডিওটো শ্বেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা কাৰণ এগ্ৰিকালচাৰৰ যিকোনো আপডেটছ আমাৰ চেনেলৰ পৰা তোমালোকক দিয়াৰ কাৰণে চেষ্টা কৰা হ'ব।